গাইজ আজি আপোনালোকক বস্তু এটা দেখাম বুলি ভাবিছোঁ দেই। সেইটো মই কটাৰী লৈ আনিছোঁ কাটিবলৈ। এয়া হ'ল ফুল ফুলি আছে, চাওকচোন বৰ ধুনীয়াকৈ ফুল ফুলি আছে, সেইটো চাওক। আৰু আজি আপোনালোকক মই দেখাম বুলি ভাবিছোঁ এইটো কি বস্তু হয়তো কিছুমানে চিনি পোৱা নাই চাগে, কিছুমানে চিনি পাইছে। আৰু এই বস্তুটো কি কাৰণত কাটিবলৈ আহিছোঁ বা কিহত ব্যৱহাৰ কৰে আজি আপোনালোকক মই ধুনীয়াকৈ বুজাই ক'ম বুলি ভাবিছোঁ, যাতে ভুল হ'লেও ক্ষমা কৰিব। আৰু এইটো হৈছে জমলাকুটি। আৰু জমলাকুটি কিহত ব্যৱহাৰ কৰে হয়তো আপোনালোকে নাজানে, আজি মই আপোনালোকক কৈ দিছোঁ। এইটো হ'ল যেতিয়া কাৰোবাৰ যদি পেচাব গ্ৰহণী হয় বা কাৰোবাৰ মানে পেট অলপ মানে জ্বলা পোৰা হয়, পেচাবটো জ্বলা পোৰা হয় বা পেচাব কৰিব নোৱাৰে, বলকটি যায়, তেতিয়া মানে সেই বস্তু খোৱা হয়। আৰু এইটো বস্তু কেনেকৈ খাব লাগে আজি মই আপোনালোকক বুজাম। এয়া মই টুকুৰা কৰিলোঁ আৰু টুকুৰা কৰি মানে এতিয়া আপোনালোকক দাম। এয়া হ'ল পাত, হয়তো কিছুমানৰ বাৰীত এনেই নিজে নিজে উঠি থাকে। যদিহে আপোনালোকৰ বাৰীত নাই, আপোনালোকে গছ পুলি এটা লৈ আনি ৰুব পাৰিব আৰু টাবতো ৰুব পাৰিব আপোনালোকে। এয়া মই বাকলিকেইটা ধুনীয়াকৈ এনেকৈ গুচাই ল'ম। তাৰপিছত এটা এটাকৈ ধুনীয়াকৈ বাকলিকেইটা আপোনালোকে গুচাই ল'ব আৰু ভালকৈ গুচাই মানে পানীত ধুই ল'ব। ধুই পখালি আপোনালোকে খাব পাৰিব। আৰু এইকণ মানে আপোনালোকে সেইভাগেও বাকলি গুচাই খাব পাৰিব আৰু এইভাগেও মানে আপোনালোকে মিক্সিত পিচি অকল ৰসটো চেপি কিনি মানে খাব পাৰিব। ৰস যেতিয়া মিক্সিত পিছে তেতিয়া মানে ৰসটো বেছি ওলাব, কিন্তু চোবাই খালে মানে বেছি খাবলৈ মানে ভাল নালাগে মানে অলপ মিঠা পানী পনীয়া হয়, কিন্তু এনেকাও মানে খাব পাৰে। এয়া মই গছৰ পৰা কাটি আনি ডাইৰেক্ট আপোনালোকক মই খোৱাটো দেখাইছোঁ। আৰু আপোনালোকৰ যদি মিক্সি নাই এনেকাও আপোনালোকে খাব পাৰিব। চ' গাইজ এয়া মই খাই আছোঁ এতিয়া। তাৰমানে বহুত দিন হ'ল আৰু এইটো বস্তু মই খোৱা নাই, বহুত দিন মানে খাম বুলি ভাবি আছোঁ। আমাৰ নিজৰ বাৰীতে আছে, ৰুই থৈছোঁ মই। সেইটো মানে বহুত লাগতীয়াল হয়। যেতিয়া মানে আপোনালোকৰ যদি আৰু এবাৰ কৈ দিছোঁ, মই পেচাব জ্বলা পোৰা হয় বা পেচাবটো মানে কৰিব নোৱাৰে, বল যায়, তেতিয়া আপোনালোকে এইটো বস্তু খাব পাৰিব। আৰু অলপ মানে মিঠা মানে পানীয়া হয়, কিন্তু খাবলৈ বহুত সোৱাদ লাগে আৰু খাবলৈও ভাল লাগে। আপোনালোকে যদি এনেকৈ যদি খাব নোৱাৰে তেনেহ'লে আপোনালোকে মিচিৰি চেনিৰ লগতো খালেও একো ইনফেকশ্যন নহয়। এইটো মানে বহুত ভাল বস্তু। আৰু ইয়াৰ আগটো আপোনালোকে কি কৰে পাত্ৰ হয় জানো, আমি কিন্তু চব্জি বনাই খাওঁ, মাছৰ লগত ধুনীয়াকৈ মানে চব্জি বনাই খাব পাৰি। আৰু সেইটো কাৰণে আমি চব্জি বনায়ো খাওঁ মানে সেইটো বস্তু। আৰু আজি আপোনালোকক দেখালোঁ নহয়, অলপমান আপোনালোকক মই সৰুকৈ মানে টিপছটো দিলোঁ, হয়তো আপোনালোকে বুজি পাইছে। আজিলৈ ভিডিঅ'টো ইমানেই।